নলবাৰীত বেচৰকাৰী সংস্থা দ্য গ্ৰীণ গ্লোবৰ বিশেষ উদ্যোগ প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত সদায় আগভাগ লৈ অহা দ্য গ্ৰীণ গ্লোবে এইবাৰ কৰি দেখুৱালে এক ব্যতিক্ৰমী কাম। নলবাৰী জিলাৰ খগ্ৰাপাৰ চকৰ পৰা নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ যোৱা পথত প্ৰায় 150 জোপা গছপুলি বৃক্ষলৈ ৰূপান্তৰিত হোৱাৰ পথত গছপুলি ৰোপণ কৰাৰ সমান্তৰালকৈ তাক প্ৰতিপালন কৰাৰ বাবে ওলাই আহিল দ্য গ্ৰীণ গ্লোবৰ সদস্যসকল। বেচৰকাৰী পৰিৱেশ সংস্থা দ্য গ্ৰীণ গ্লোবৰ উদ্যোগত আৰু প্ৰকৃতি পৰিৱেশৰ ওপৰত সচেতন হৈ হাতে কামে আগবঢ়া এচাম ব্যক্তিৰ নেতৃত্বত এই পৰিণত গছসমূহৰ প্ৰতিপালনৰ বাবে উদ্যোগ গ্ৰহণ কৰে স্বেচ্ছাসেৱী সংগঠনটোৱে। গছ-গছনিৰ প্ৰয়োজনৰ কথা আমি সকলোৱে জানো, যাৰ বাবে বহুতো সভা সমিতিত গছপুলি ৰোপণ শীৰ্ষক কাৰ্যসূচীও গ্ৰহণ কৰা হয়। গছপুলি ৰোপণ ঠিকে হয়, কিন্তু বহু ঠাইত প্ৰতিপালন বা যত্নৰ অভাৱত নহয় সেই গছবোৰ। সেইবাবেই দ্য গ্ৰীণ গ্লোবেই জন্মলগ্নৰ পৰাই গছপুলি ৰোপণৰ সমান্তৰালকৈ প্ৰতিপালন আৰু যত্ন লৈ ডাঙৰ দীঘল কৰি আহিছে বুলি জনাই সংস্থাটোৰ সম্পাদক ৰাজেশ দত্ত বৰুৱাই। জন্মলগ্নৰে পৰা জড়িত তথা দ্য গ্ৰীণ গ্লোব মুখ্য উপদেষ্টা আৰু প্ৰাণী বিজ্ঞান বিভাগ নলবাৰী মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক কুমুদ চন্দ্ৰ ৰাখাই কয় যে এই গছপুলিবোৰ আমাৰ সন্তান স্বৰূপ। আজি আমি ইহঁতৰ যত্ন ললে ভৱিষ্যতে ইহঁতে আমাৰ যত্ন লব। এই কাৰ্যসূচীৰ অইন এজন গুৰিধৰতা প্ৰাঞ্জল ভূঞাই কয় যে গছপুলি ৰোপণ কৰা সহজ, কিন্তু তাক প্ৰতিপালন কৰাটো সিমানেই প্ৰয়োজন। বিভিন্নজনৰ সহায় সহযোগত সম্পূৰ্ণ নিজাববীয়াকৈ লোৱা এই প্ৰচেষ্টাত দ্য গ্ৰীণ গ্লোবৰ সভাপতি বিশ্বজিৎ শৰ্মা, স্থানীয় ব্যক্তি ব্ৰাউনছন বড়োকে আদি কৰি প্ৰীতম দেৱশৰ্মা, বিকাশ দাস, ডাক্তৰ দিগন্ত গোস্বামী, শাকিল আহমেদ, ঘনশ্যাম কলিতা, ৰীনা দলৈ, হিমাংশু শৰ্মা, অতুল কলিতা, প্ৰাঞ্জল কলিতা, তনকেশ্বৰ ৰাজবংশী, পাৰ্থপ্ৰতিম শৰ্মা, তাৰিকুল ইছলাম, চন্দামিতা শৰ্মা, লৱ কুমাৰ ডেকা, নৱজ্যোতি মেধি, পংকজ লোচন ডেকা আদিৰ লগতে বহুতো বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলে স্বেচ্ছাসেৱীভাৱে সহযোগিতা কৰে। বৰ্তমান সময়ত গছ-গছনি ৰোৱাৰ সময় তথা গছ-গছনি যত্ন লোৱাৰ সময়। সেই উদ্দেশ্য আগত ৰাখি আমাৰ যিটো খগ্ৰাপাৰ চকৰ পৰা যিটো নলবাৰী মেডিকেল কলেজ যোৱাৰ ৰাস্তা, এই ৰাস্তাটো 2 বছৰ আগতে ইয়াত বিভাগৰ ফালৰ পৰা কিছুমান গছপুলি ৰোৱা হৈছিল। গছবোৰ যোৱা বছৰ আমি যেতিয়া এইটো ৰাস্তাত আহিলোঁ, আমি দেখিলোঁ যে গছবোৰ হৈছে, কিন্তু গছবোৰ যত্ন লোৱা নাই, মৰিব ধৰিছে। তাৰ কাৰণে আমি বিভাগৰ লগত যোগাযোগ কৰিলোঁ, কিন্তু বিভাগে কৈছে যে যত্ন লোৱা বা মেৰামতিৰ কোনো তেওঁলোকৰ ব্যৱস্থা নাই। সেই উদ্দেশ্য আগত ৰাখি পেলাই আমি এই অঞ্চলৰে আমৰা দক্ষিণ গাঁৱৰ আমাৰ প্ৰাঞ্জল ভূঞা আমি তেনেকৈ আলোচনা কৰিলোঁ যে গছখিনি নতুনকৈ ৰোৱাত কৰি যত্ন লোৱাৰ প্ৰয়োজনটো বেছি নেকি। কাৰ্যসূচী চলি আছে, এইটো হ'ল গছপুলিসমূহ প্ৰতিপালন কৰাৰ। আমি ইয়াত কোনো ধৰণৰ নতুনকৈ আমি গছপুলি আমি ৰোপণ কৰা নাই। ইয়াত ইতিমধ্যে যিবোৰ ভৰ্তি আছিল গছবোৰ, যিবোৰ খুব ধুনীয়া 5 ফুট 4 ফুট তেনেকুৱা হৈছিল, কিন্তু একদম মানে প্ৰতিপালনৰ অভাৱত গছবোৰ মৰিব ধৰিছিল। সেইকাৰণে আমি কি কৰিছোঁ, আমি ইয়াত দি গ্ৰীণ গ্লোব লগতে ইয়াৰ বিভিন্ন স্থানীয় সচেতন তথা হাতে কামে কৰিব বিচৰা ব্যক্তিসকলে মিলি পেলাই আমি যিটো প্ৰতিপালন বা যিটো যত্ন লোৱা এই অনুষ্ঠানটো আমি কৰি আছোঁ।